পাঞ্জাবৰ লগত আমাৰ কম্পিটিশন চলি আছে নেক্সট 3টা বছৰৰ ভিতৰত যদি অসমৰ উন্নয়নৰ গতি এই দিশত থাকে within 3 hours 2028 will be million economy before Punjab আৰু সেই দিশত আমি আমাৰ ৰাজ্যখনক দ্ৰুত গতিত আজি আমি আগুৱাই লৈ গৈছো যোৱা বছৰটোত নিবনুৱা লোকৰ বাবে বা লৰা ছোৱালীৰ বাবে স্বচ্ছতা এক নতুন বাতৰি আছিল বৰ্তমানলৈকে আমাৰ ৰাজ্যত আমি 1,24,680টা নিযুক্তি এটাও হাইকোৰ্ট কেছ নোহোৱাকৈ দিবৰ বাবে সক্ষম হৈছো Assam government has no litigation in High Court. Appointmentor ক্ষেত্ৰত কোনো ধৰণৰ litigation নাই আৰু ই অসমৰ প্ৰশাসনিক বুৰঞ্জীৰ বাবে এটা নতুন ঘটনা অহা কেইটামান মাহৰ ভিতৰত আমি নতুনকৈ 36,753টা নতুন নিযুক্তি দিয়াৰ বাবে আমি আগবাঢ়ি গৈ আছো ৰাজ্য চৰকাৰৰ এটা বিশেষ দায়িত্ব হৈছে ৰাজ্যত আইন শৃংখলা ৰক্ষা কৰা অসমে আইন শৃংখলাৰ ক্ষেত্ৰত চমকপ্ৰদ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে মই যোৱা কালিলৈকে আপোনালোকক কেইটামান ডেটা ক'ব খুজিছো 2021 চনত মই দায়িত্ব লোৱাৰ সময়ত প্ৰতি বছৰত আমাৰ ৰাজ্যত 1,33,239টা কেছ ৰেজিষ্টাৰ হৈছিল এই বছৰত এই কেছ ৰেজিষ্ট্ৰেচনৰ সংখ্যা আমি মাত্ৰ 40,000লৈকে নমাই আনিছো অসমত যদি আমি ক্ৰাইম ৰিডাকচন চাওঁ আৰু যদি ক্ৰাইম ৰেট পাৰ লাখছ পপুলেশ্যন চাওঁ 2021ত ইট ৱাজ 379 মই আগৰ চৰকাৰবিলাকৰ লগত কম্পেয়াৰ কৰাৰ পৰিৱৰ্তে নিজৰ লগত নিজক কম্পেয়াৰ কৰাৰ চেষ্টা কৰিছো so that we are not being political মই দায়িত্ব লোৱাৰ সময়ত পাৰ লাখছ ক্ৰাইম আছিল 379 today per lakhs crime has come down to 139 তাৰমানে 1 লাখ মানুহৰ 140 জনে এতিয়া অপৰাধ কৰে and reduction percentage is again 63 investigation আমাৰ ৰাজ্যত আগতে পুলিশ কেছ দিলে হি শেষ নহয় মই দায়িত্ব লোৱাৰ সময়ত শেষ নোহোৱা কেছ আছিল 1,33,000 আজি শেষ নোহোৱা কেছ নামি আহিলে 15,000 লৈকে আজি কোনো এসআইৰ হাতত 21ত কেছ আছিল 24টা এতিয়া এজন এসআইৰ হাতত কেছ আছে 4টা the average investigation অৰ্থাৎ তেওঁলোকে বছৰত 4টা কেছ কৰিব লাগে which is very easy quality হয় আৰু সেই কাৰণে pending investigation has come down to 15,567 আৰু conviction rate 2021ত আছিল only 6% today the conviction rate is 22% crime কমিছে কোৰ্টত শাস্তিৰ নম্বৰটো বাঢ়ি গৈ আছে তাৰ মানে ইনভেষ্টিগেশ্যন এণ্ড জুডিচিয়েল প্ৰসিডিংছ দুইটাতে আমাৰ ৰাজ্য আগবাঢ়ি যাবলৈ সক্ষম হৈছে এটা মই ষ্টেটিষ্টিক দিম যাক লৈ আমি গৌৰৱ অনুভৱ কৰিম অসমত মহিলাৰ বিৰুদ্ধে 2021ত ক্ৰাইম আছিল 30,000 এতিয়া ৰেপ বলাৎকাৰ মলেষ্টেশ্যন এনি ক্ৰাইম এগেইনষ্ট ওমেন হেজ কাম ডাউন টু অনলি 5,000 30,000 ক্ৰাইমৰ বিপৰীতে এতিয়া 5,000 ক্ৰাইম এগেইনষ্ট চিলড্ৰেন আমি কমাব পৰা নাই এটো কাৰণে যে আমি নিজে হেতু ক্ষেত্ৰত আগভাগ লৈ গভৰ্ণমেণ্টে নিজেই কেছ ৰেজিষ্টাৰ কৰি আছে এগেইনষ্ট চাইল্ড ম্যাৰেজ সো 2021তো ই 5,000 আছিল 2023ত আমি 4,000 কেছ নিজে ৰেজিষ্টাৰ কৰাৰ কাৰণে ইট হেজ shot up to 10,000 এই বছৰ ইট হেজ কাম ডাউন এগেইন টু 5,000 কিন্তু মই ভাবো যে চাইল্ড ম্যাৰেজৰ এগেইনষ্টত আমি যেতিয়ালৈকে কাম কৰি থাকিম তেতিয়ালৈকে ক্ৰাইম এগেইনষ্ট চিলড্ৰেন এইটোত ষ্টেবিলাইজেশ্যন হওঁতে আমাক সময় লাগিব এটা মই ষ্টেটিষ্টিক্স আপোনালোকক দিব খুজিছো যে মানুহৰ মাজত পৰিৱেশ কেনেকুৱা চৰকাৰেতো ডাটা কৈ আছে কিন্তু মানুহে কেনেকৈ ইয়াক ৰিচিভ কৰিছে আৰু ডেমক্ৰেটিক এজিটেশ্যন ইজ এ ৰিফ্লেকশ্যনছ অফ পিপলছ মাইণ্ড যদি চৰকাৰৰ ওপৰত মানুহৰ বা ব্যৱস্থাৰ ওপৰত মানুহৰ খং উঠে মানুহে ৰাজপথত জপিয়াই পৰে
সৰুকৈ হ'লেও কলা বেজ পিন্ধে, সৰুকৈ হ'লেও ধৰ্মঘট কৰে। অসমত 2022-23-24 চনত বন্ধ ঘোষণা নীল। ষ্টেট ৱাইজ অসম বন্ধ কোনেও ঘোষণা কৰা নাই। We have maintained the nil positions for last 3 years. Effigy burning 22ত 46টা আছিলে, 23ত 37টা আছিলে, 24ত 19 বাৰ মাত্ৰ প্ৰতিমূৰ্তি বাৰ্ণ কৰা হৈছে। It has come down to 19. যদি আমি চাব যাওঁ ৰোড ব্লকেট 2022ত 12টা আছিলে, এইবাৰ ৰোড ব্লকেট আমি 5টা ৰোড ব্লকেট দেখা পাইছো। প্ৰচেছন 2022তো 6টা আছিলে, 2024তো 6টা। মানৱ শৃংখল 2022ত 15টা আছিল, 2024ত 1টা। কলা পতাকা প্ৰদৰ্শন যোৱা বছৰটোত এটাও হোৱা নাই। ব্লেক ফ্লেগ ডেমনষ্ট্ৰেশ্যন ইজ নীল, ক'তো কলা পতাকাৰ ডেমনষ্ট্ৰেশ্যন হোৱা নাই। হাংগাৰ ষ্ট্ৰাইক 10টাৰ পৰা 3টালৈ, জোৰ লোৱা প্ৰচেছন 4টাৰ পৰা 0লৈ, আৰু প্ৰটেষ্ট বাকী আন মাছ গেডাৰিং আদি গোটেইবিলাক যদি আমি চাওঁ 2022ত 358 চিভিলিয়ান প্ৰটেষ্ট আছিল, 2023ত কিছু বৃদ্ধি পাইছিল 374লৈ, 2024ত it has come to almost near normal with 243. অৰ্থাৎ সমগ্ৰ ৰাজ্যত কৰবাত লখিমপুৰত, ডিব্ৰুগড়ত সৰু সুৰা গোটেই আন্দোলনো যদি আমি যোগ কৰোঁ মাত্ৰ 243টা। কৰবাত মেডিকেলৰ বিৰুদ্ধে, কৰবাত ৰাস্তা হোৱা নাই। যদি চাওক আগৰ মই ডেটা দিয়া নাই, ইট ৱাজ থাউজেণ্ডছ। চ' মোৰ নিজৰ সময়ৰ লগতে মই নিজৰ সময়ৰ কম্পেয়াৰ কৰিছোঁ। চ' নট টু বি পলিটিকেল ইন দ্য 1st January, it has come down to only 243. ই ৰাজ্যত চৰকাৰে লোৱা ব্যৱস্থাসমূহে ৰাজ্যবাসীক কৰবাত নহয় কৰবাত সন্তুষ্ট কৰিছে, ইয়াৰ এটা ইণ্ডিকেটৰ দাঙি ধৰে। সাধাৰণতে চৰকাৰবিলাকে যি কাম নকৰে তাক আমি চকু দিছিলোঁ যে আমি মটৰ গাড়ী দুৰ্ঘটনাত নিহতৰ সংখ্যা হ্ৰাস কৰিব পাৰোঁ নেকি। 2023ত মটৰ গাড়ীত লোকৰ মৃত্যু হৈছিল, দুৰ্ঘটনাত মৃত্যু হৈছিল। 2023ত মটৰ গাড়ী দুৰ্ঘটনাত লোকৰ মৃত্যু হৈছিল 3153, আৰু এই বছৰ ইট হেজ কাম ডাউন টু 2744।